নমস্কাৰ, সকলোলৈ এটা নতুন ভাল খবৰ যে অসম চৰকাৰে এই বছৰ বাজেট 2025-26ৰ যিহেতু 10 মাৰ্চ তাৰিখে বাজেট উত্থাপন কৰিলে বিধানসভাত আৰু এই বাজেটত নতুনকৈ প্ৰায় 40,000 পদৰ বিজ্ঞাপনৰ কথা তেওঁলোকে উল্লেখ কৰিছে আৰু প্ৰতিটো বিভাগতে কিমানটাকৈ পোষ্ট আছে বা অসম পুলিচৰ নতুনকৈ পোষ্ট ওলাব নে নোলায় বা ADI নতুনকৈ পোষ্ট ওলাব নে নোলায় বা APSC নতুনকৈ পোষ্ট ওলাব নে নোলায় বা কিমানটাকৈ পোষ্ট ওলাব সকলো কথা আজি আলোচনা কৰিম। আৰু এইখন লিষ্টতে অসম চৰকাৰে কোনটো বিভাগত কিমানটাকৈ পদৰ সংখ্যা খালী আছে বা কিমানটাকৈ তেওঁলোকে নিযুক্তি প্ৰদান কৰিব সকলো কথা উল্লেখ আছে। আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ তৃতীয় বৰ্গৰ তেওঁলোকে পদৰ সংখ্যা আছে 7,650টা পদ তৃতীয় বৰ্গৰ কাৰণে আৰু চতুৰ্থ বৰ্গৰ কাৰণে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি পৰ্যায়ত তেওঁলোকে 5,000 পদৰ কথা উল্লেখ কৰিছে আৰু অসম লোকসেৱা আয়োগ অৰ্থাৎ APSC আণ্ডাৰত তেওঁলোকে প্ৰায় 1208টা পদৰ নিযুক্তি কথা কৈছে। তাৰ উপৰি টেট শিক্ষকৰ ক্ষেত্ৰত প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত প্ৰায় 10,050টা পদৰ মুকলি কথা তেওঁলোকে উল্লেখ কৰিছে। তাৰ উপৰিও মাধ্যমিক শিক্ষা সঞ্চালকালয়ত তাতো তেওঁলোকে 9,717টা পদৰ বিজ্ঞাপনৰ কথা উল্লেখ কৰিছে। তাৰ উপৰিও তেওঁলোকে অসম অভিযন্তা সেৱা নিযুক্তি পৰিষদ তাত তেওঁলোকে 343টা পদৰ মুকলি কৰাৰ কথা উল্লেখ কৰিছে। তাৰ উপৰি চিকিৎসা বিজ্ঞান আৰু স্বাস্থ্য নিযুক্তি পৰিষদত প্ৰায় 490টা পদৰ মুকলি কৰাৰ কথা কৈছে আৰু তেওঁলোকে ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি পৰিষদৰ অৰ্থাৎ SLPRB নিযুক্তি বৰ্ডৰ জৰিয়তে তেওঁলোকে 6,239টা পদৰ মুকলি কৰাৰ কথা উল্লেখ কৰিছে। ইয়াত অসম পুলিচৰ ABUB APROকে আদি কৰি SI লেভেললৈকে সকলো কথা তেওঁলোকে ইয়াতে অন্তৰ্ভুক্ত হৈ থাকিব। গতিকে সৰ্বমুঠ তেওঁলোকৰ পদৰ সংখ্যা হ'ব প্ৰায় 40,697টা। গতিকে তেওঁলোকৰ এইটো এটা বৃহৎ নিযুক্তি প্ৰক্ৰিয়া হ'ব। এই নিযুক্তি প্ৰক্ৰিয়াত আপোনালোকে কেনেকৈ নিযুক্তি লাভ কৰিব পাৰে তাৰ ওপৰত আপোনালোকে চেষ্টা কৰক, অৰ্থাৎ বৰ্তমান সময়ৰ পৰা আপোনালোকে প্ৰিপেৰেশ্যন আৰম্ভ কৰক। গতিকে যিহেতু আপোনালোকে গম পাইছে যে এই বছৰত ADI কিমান বেছি কাট অফ গৈছে বা অসম পুলিচৰ SI কিমান বেছি কাট অফ গৈছে, গতিকে আপোনালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন আৰম্ভ কৰি দিয়ক।